वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি ৩২ আহাৰ বৃহস্পতিবাৰ ১৪৩২ ভাস্কৰাব্দ আৰু ইংৰাজীৰ আজি ১৭ জুলাই ২০২৫ চন, ভাৰতীয় আজি ২৬ আহাৰ মুং ২১ মহৰম। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৪:৪৩:৩৫, সূৰ্যাস্ত সন্ধ্যা ৬:১০:৩৫। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, ৰাতি ৭:০৯:৩০ আজিৰ নক্ষত্ৰ হ'ল উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ, ৰাতিপুৱা ৪:৫০:৩৬ তাৰ পাছতেই ৰেৱতী নক্ষত্ৰ হ'ব ৰাতি ৩:৩৯:১২ পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল অতি গণ্ড যুগ, দিনৰ ৯:২৮:৫৪ কৰণ হ'ল বৃষ্টিকৰণ। অতি গণ্ড যুগ, অতি গণ্ড যুগত জন্ম জাতকৰ নিৰাশা, ঠগ প্ৰবঞ্চনাৰ বলি হয়। নিজৰ কাৰণে তেওঁ ভাল, কিন্তু সামাজিক ক্ষেত্ৰত তেওঁ বেছি বিবেচনা কৰিব নোৱাৰে আৰু মাতৃৰো কষ্ট হয় কিছু ক্ষেত্ৰত, আৰু শুভ কামত ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। গতিকে বৰ্জন কৰক যিকোনো শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজিৰে পৰা ৰবি বহি আছে কৰ্কট ৰাশিত, লগতে বুধাদিত্য ৰাজযোগ কৰি কৰ্কট ৰাশিত বহিছে। মংগল আৰু কেতু সিংহ ৰাশিত যুক্ত হৈ আছে। বৃহস্পতি আছে মিথুন ৰাশিতেই, শুক্ৰ আছে বৃষভত, শনি আছে মীনত, ৰাহু আছে কুম্ভত। আৰু যিহেতু আজি চন্দ্ৰও বহি আছে মীন ৰাশিতেই, আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ হোতাসন যুগ, নৰগণ গৰুৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতিপুৱা ৪:৫০:৩৬ যোৱাত দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা। আৰু ৰাতি ৩:৪৯:১২ যোৱাত মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে ১২দিনীয়া দুৰ্ভগা যুগ, ৰাতিপুৱা ৪:৫০:৩৬ যোৱাত ৪৫দিনীয়া দুখিলা যুগ হ'ব। মৰণত দোষ একপাদ, আৰু ৰাতি ৭:০৯:৩০ যোৱাত দোষ নাথাকে। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। যোগিনী আজি বায়ুকোণত, ৰাতি ৭:০৯:৩০ যোৱাত ঈশান কোণত। খাদ্যত আজি তাল, আৰু ৰাতি ৭:০৯:৩০ যোৱাত নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ ২:৪৭:৫৭ পৰা ৪:২৭:১৫ আৰু কাল ৰাতি নিশা ১২:২৯:২১ পৰা ১২:৫০:৩০। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ ৬:৩৮ ৰাতিপুৱাৰ ভাগত ১০:১০ পৰা ১২:৪৮ আৰু অমৃত যুগ হ'ল ৰাতি ১২:৩৪ পৰা ২:৪৩। দিনৰ ভাগত আজি অমৃত যুগ পৰা নাই। আৰু মহেন্দ্ৰ যুগ, অমৃত যুগ অতি উত্তম যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আজি সপ্তমীৰ একদিষ্ট সন্দীপন। পাট বাউসীৰ ধনেশ্বৰ ডেকা গোস্বামী, বুধবাৰী সত্ৰৰ মহিচন্দ্ৰ আৰু মৰিগাঁও ছটাবৰী শিলডুবি সত্ৰ ধৰ্মপ্ৰাণা অধিকাৰী আই দুৰ্গেশ্বৰীৰ তিৰুভাৱ তিথি। আৰু আজি সূৰ্য সংক্ৰমণৰ কাৰণে দিবা পূৰ্বাৰ্ধ পুণ্য, ধ্ৰুৱগণত সংক্ৰমণৰ কাৰণে মন্দা সংক্ৰান্তি, সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, কৰ্কট সংক্ৰমণাৰম্ভ, পক্ষে চতুৰ্মাস্য বতা আৰম্ভ, অনাধ্যায় হাল খতিও আছে আজি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ প্ৰতিযোগিতাত শুভ, বৃষ নতুন যোগাযোগ, মিথুন চিন্তাম্বিত,
কৰ্কট ধন প্ৰাপ্তি, সিংহ কৰ্মত অগ্ৰসৰ, কন্যা সন্মান লাভ, তুলা অশান্তি, বৃশ্চিক ভাতৃ বিৰোধ, ধনু ভগ্নীৰ পৰা উপকৃত, মকৰ শত্ৰুৰ পৰা জয়, কুম্ভ ভাতৃৰ উন্নতি, মীন সম্পত্তি লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।